নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ SBI বেংকৰ ৰিক্ৰুইটমেণ্ট 2025 নটিফিকেশ্যন। এই ভিডিঅ'টোত আপোনালোকক পূৰা সম্পূৰ্ণ ডিটেইল দিয়া হ'ব। আপোনালোকে ক'ত এপ্লাই কৰিব লাগিব, কোনটো ৱেবছাইটত এপ্লাই কৰিব লাগিব, আৰু এই ৱেবছাইটটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা চাবলৈ পাৰিব। ইতিমধ্যে আহি পৰিছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। ইচ্ছুকসকলে যেন অযথা সময় নষ্ট নকৰি এই ৰিক্ৰুইটমেণ্টত এপ্লাই কৰে। পোষ্ট নেম হ'ল এডভাইজাৰ মাল্টিপল। টোটেল পোষ্ট ওলাইছে মাল্টিপল। ইয়াত নিৰ্দিষ্টভাৱে কৈ দিয়া নাই কেইটা পোষ্ট ওলাইছে, কিন্তু মাল্টিপল পোষ্ট ওলাইছে বুলি ইয়াত লিখা আছে। কোনে কোনে এপ্লাই কৰিবলৈ পাৰিব? অল ইণ্ডিয়া মেল ফিমেল কেন এপ্লাই। মেল আৰু ফিমেল দুয়োজনে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। এজ লিমিট হ'লগৈ আপোনাৰ 18 বছৰৰ পৰা 45 বছৰলৈকে। আপোনাৰ যদি 18 বছৰৰ পৰা 45 বছৰলৈকে বয়স হৈ আছে তেনেহ'লে আপোনালোকে ইয়াত আৰামছে যোগদান কৰিবলৈ পাৰিব। যদি আমি চেলাৰীৰ কথা ক'বলৈ যাওঁ, চেলাৰী হ'লগৈ গুড, মানে বহুত ভাল চেলাৰী দি আছে। ₹30,000 এক্সপেক্টেড কোৱা আছে ইয়াত। ৱেবছাইট মতে দিয়া আছে যে আপোনালোকে এক্সপেক্টেড চেলাৰী থাকিব 30,000। কোৱালিফিকেশ্যন কিমান লাগিব আপোনাৰ? কেণ্ডিডেটছসকল 10, 12 গ্ৰেজুৱেট, ITI, ডিপ্ল'মা এণ্ড ডিগ্ৰী কোনোবা এটা ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা কৰিলেই হ'ব। আপুনি 10 পাছ হ'লেও হ'ব, 12 পাছ হ'লেও হ'ব, আৰু কোনোবা এটা গ্ৰেজুৱেশ্যন হ'ব লাগিব আপোনাৰ কোনোবা এটা ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা, ITI, ডিপ্ল'মা এণ্ড ডিগ্ৰী। ঠিক আছে। আৰু আপোনালোকে এই নটিফিকেশ্যনসমূহ চেক কৰিবলৈ আপোনালোকক মই এই অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে চেক কৰিবলৈ পাৰিব। যিহেতু মই কৈছিলোঁ এজ লিমিট হ'লগৈ মিনিমাম এজ আপোনাৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম এজ আপোনালোকৰ 45 বছৰ হ'ব লাগিব। OBC কেণ্ডিডেটসকলৰ বাবে মিনিমাম এজ হ'লগৈ 18 বছৰ, SC ST কেণ্ডিডেটসকলৰ বাবে একেই 18 বছৰেই হয়। আৰু এজ ৰিলেক্সেশ্যনৰ কথা ক'ব গ'লে OBC SC ST বাবে এজ পাৰ গভ ৰুলৰ মতে হ'ব। এতিয়া যদি আমি এপ্লাই কৰিবলৈ ফিজৰ কথা ক'বলৈ যাওঁ তেনেহ'লে জেনেৰেল, OBC, SC ST ফিমেল কেণ্ডিডেট সকলোৰে বাবে ফ্ৰী হ'ব, বিনামূলীয়া হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। চ' এতিয়া ৰিক্ৰুইটমেণ্ট কি ধৰণে হ'ব? কোনো ধৰণে এক্সাম দিব নালাগে গাইজ। আপোনালোকে বাছ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি পিনে ইণ্টাৰভিউ দি পিনে আপোনালোকে তাত এপ্লাই কৰি পিনে যোগদান কৰিবলৈ পাৰিব। আৰু আপোনালোকক মই কৈ থৈছোঁ যে অফিচিয়েল লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম ৱেবছাইটটো, আপোনালোকে তাত গৈ চাব পাৰিব। চ' আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকক কেইটামান ডকুমেণ্টছ লাগিব। এপ্লিকেণ্টছৰ আধাৰ লাগিব, 10 গ্ৰেড চাৰ্টিফিকেট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব, ইমেইল ID লাগিব, ডিগ্ৰী লাগিব, আপোনাৰ PRC লাগিব, ছিগনেচাৰ লাগিব, আৰু ৰেচিডেঞ্চ চাৰ্টিফিকেট এখন লাগিব। ইম্পৰ্টেণ্ট ডেটসমূহৰ কথা ক'বলৈ গ'লে ষ্টাৰ্টিং ডেট অলৰেডি ষ্টাৰ্ট হৈ আছে আৰু লাষ্ট ডেট এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই। তো আপোনালোকৰ সময় আছে আপোনাৰ হাতত, অযথা সময় নষ্ট নকৰি আপোনালোকে যাতে ইয়াৰ কাৰণে প্ৰিপেৰেশ্যন কৰে। ইম্পৰ্টেণ্ট লিংকসমূহ আপোনালোকে চাবলৈ পাইছে। অফিচিয়েল ৱেবছাইটৰ লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত এড কৰি দিম। অফিচিয়েল নটিফিকেশ্যন আপোনালোকে তাতে পাব লিংক, আৰু এপ্লাই অনলাইন কৰা লিংকটো তাতে পাব। ঠিক আছে। তো গোটেই ডিটেইলি মই আপোনাক দি দিছোঁ চব বস্তু। আপোনাৰ ইচ্ছুকসকলে আপোনালোকে যাতে প্ৰিপেৰেশ্যন কৰে, কাৰণ কোনো ধৰণৰ ইয়াত এক্সামৰ ৰিলেটেড বস্তু নাই। আপুনি বাছ প্ৰিপেৰেশ্যন কৰি ইণ্টাৰভিউ দিব লাগে। ইণ্টাৰভিউ দিয়াৰ পিছত আপোনাৰ ডাইৰেক্ট আপুনি তাত যোগদান কৰিবলৈ পাৰিব। এনেধৰণৰ জব ৰিলেটেড ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।